বৰ্তমান উপস্থিত আছোঁ মিছামৰা জিলা পৰিষদৰ ঢেকিয়াল পঞ্চায়তত উপস্থিত আছোঁ আৰু ঢেকিয়াল পঞ্চায়তত বিজেপি যিগৰাকী প্ৰাৰ্থী পৰাগ বৰাই ইতিমধ্যে মাৰাথান প্ৰচাৰ অব্যাহত ৰাখিছে। মোৰ সহযোগী পৰিৱেশটো দেখুৱাব। মই বৰ্তমান মিছামৰা জিলা পৰিষদৰ ঢেকিয়াল পঞ্চায়তত উপস্থিত আছোঁ আৰু এই ঢেকিয়াল পঞ্চায়তত প্ৰতি ঘৰে ঘৰে যিগৰাকী বিজেপি দলৰ জিলা পৰিষদৰ প্ৰাৰ্থী পৰাগ বৰা আৰু আঞ্চলিক পৰ্যায়ৰ পঞ্চায়তৰ যিগৰাকী প্ৰাৰ্থী তেওঁ ইতিমধ্যে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে আৰু প্ৰতি ঘৰে ঘৰে তেওঁলোকে যিসকল ভোটাৰ ৰাইজৰ লগত সংযুক্ত হৈছে আৰু তেওঁলোকৰ পৰা যি সহযোগিতা সেই সহযোগিতা আশা কৰিছে আৰু তেওঁলোকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ তেওঁ অপ্ৰাণ চেষ্টা কৰিছে। বিশেষকৈ এটা কথা ক'ব লাগিব, ভাৰতীয় জনতা পাৰ্টীৰ যিগৰাকী প্ৰাৰ্থী এই প্ৰাৰ্থীগৰাকীয়ে মাৰাথান যি প্ৰচাৰ সেই প্ৰচাৰ অব্যাহত ৰাখিছে। কিন্তু এটা কথা ক'ব লাগিব, সমান্তৰালভাৱে এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে ইয়াত প্ৰাৰ্থিত্ব আগবঢ়াইছে, কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব আগবঢ়াইছে, কিন্তু অতি ব্যাপক প্ৰচাৰ কিন্তু শাসকীয় দলৰ এইগৰাকী প্ৰাৰ্থীয়ে প্ৰচাৰ অব্যাহত ৰাখিছে। মোৰ সহযোগে প্ৰথমে পৰিৱেশটো দেখুৱাব। এনেকৈ দেখিবলৈ পোৱা গৈছে ঢেকিয়াল পঞ্চায়তৰ প্ৰতিখন গাঁৱত এনেকৈ পুৱাৰ পৰা এনেকৈ কিন্তু প্ৰাৰ্থীগৰাকীয়ে প্ৰচাৰ অব্যাহত ৰাখিছে। প্ৰতিগৰাকী ৱাৰ্ড সদস্য, আঞ্চলিক পৰ্যায়ৰ পঞ্চায়তৰ সদস্যগৰাকীয়ে জিলাৰ পৰিষদৰ সদস্যগৰাকীয়ে ইতিমধ্যে প্ৰচাৰ অব্যাহত ৰাখিছে। তেখেতৰ পৰা পোনে পোনে জানিম। বিশেষকৈ এটা কথা ক'ব লাগিব, এক মাৰাথান প্ৰচাৰ বুলি ক'ব লাগিব। মিছামৰা জিলা পৰিষদ এইটো নতুন জিলা পৰিষদ। বিশেষকৈ এটা কথা ক'ব লাগিব, বিধায়ক মৃণাল শইকীয়াৰ সমষ্টি অতি জনপ্ৰিয় বিধায়ক বুলি ক'ব লাগিব। সকলোৰে আস্থা লাভ কৰিছে। কেনেকুৱা ধৰণৰ আশা কৰিছে, কেনেকুৱা ধৰণৰ সহযোগিতা পাইছে ৰাইজে? প্ৰথম কথা হ'ল যে আমি ঘৰে ঘৰে গৈ আমি ভোটাৰ্ছৰ লগত আমি জনসম্পৰ্ক স্থাপন কৰিছোঁ আৰু আশাটো সকলোৱে কৰে, কিন্তু মই আশা কৰাৰ লগতে অনুভৱ কৰিছোঁ যে আমাৰ কাৰ্যকৰ্তাসকলৰ যি উৎসাহ, কাৰ্যকৰ্তাসকলৰ জনসম্পৰ্ক কৰাৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টীক এটা শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত যি ভূমিকা আৰু ৰাইজৰ যি উৎসাহ, ৰাইজে যিহেতু আমাক যি ধৰণে ৰাইজে আমাক আদৰ মৰম দিছে, এই সকলোবোৰৰ পৰা আমি অনুভৱ কৰিব পাৰিছোঁ যে ৰাইজ আমাৰ লগত আছে। আৰু এই যি পঞ্চায়ত নিৰ্বাচনত সমগ্ৰ মিছামৰা যি জিলা পৰিষদৰ সকলো ৰাইজে সমৰ্থন আমাকে জনাব। আৰু দ্বিতীয়তে আমাৰ খুমটা সমষ্টিৰ মাননীয় বিধায়ক মহোদয়ৰ যি এটা ভাৱমূৰ্তি, তেখেতে সাধাৰণ ৰাইজৰ লগত একাকাৰ হৈ থকাৰ যিটো তেওঁৰ এটা ভাল পায় যে সকলো তেওঁৰ কাৰণে সকলো সমান, এই তেওঁক যিহেতু সকলোৱে সমানে ভাল পায়, তেওঁ সকলোকে সমানে ভাল পায় আৰু তেখেতৰ যি এটা উন্নয়নৰ ধাৰাত যি চিন্তা, সেই চিন্তাৰ প্ৰতিও ৰাইজে সঁহাৰি আগবঢ়াইছে। আৰু সকলো মিলি আমি দেখিছোঁ যে সকলো অঞ্চলত ৰাইজে আমাক সঁহাৰি জনাইছে, মৰম চেনেহ দিছে, ৰাইজে দিহা পৰামৰ্শ দিছে। আৰু আমি সেইকাৰণে আমি নিশ্চিত যে ৰাইজে যি পঞ্চায়ত নিৰ্বাচন 2 তাৰিখে যি অনুষ্ঠিত হ'ব, সেই ভোটদান প্ৰক্ৰিয়াত ৰাইজে বিপুলভাৱে সঁহাৰি আগবঢ়াব। আঞ্চলিক পঞ্চায়তৰ সদস্যগৰাকী আছে, কেনেকুৱা সহযোগিতা কেনেকুৱা পাইছে? হয়, মই সহযোগিতা খুবেই ভাল, শান্তিদায়ক, সুখদায়ক পাইছোঁ। বিশেষকৈ মই একদম মানে সকলোকে আমাৰ যি কাৰ্যকৰ্তা যিখিনি আছে খুবেই সক্ৰিয় আৰু সঁহাৰি বহুত পাইছোঁ। তেওঁলোকৰ পৰাই মই বেছি সুখী। তাৰোপৰিও আমাৰ খুমটাই সমষ্টিৰ বিধায়ক ডাঙৰীয়া, আমি সকলোৱে অনুৰাগী আৰু স্পষ্ট মনৰ এগৰাকী ব্যক্তি। তেওঁৰ ব্যক্তিত্বতেই অনুপ্ৰাণিত হৈ মই আজি এইখিনিত। আচলতে মই ৰাজনীতিৰ পথাৰখনত এয়া প্ৰথম খোজ। আগতে মই সামাজিকভাৱে যদিও বিভিন্ন অনুষ্ঠানৰ লগত জড়িত, ৰাজনৈতিকভাৱে মই ইমান সক্ৰিয় নাছিলোঁ, তথাপি এয়া প্ৰথম খোজ মোৰ। তেখেতসকলৰ সঁহাৰি মই সম্পূৰ্ণৰূপে পাইছোঁ আৰু মই আশা কৰিছোঁ সেইধৰণে মই সহায়ো পাইছোঁ। গতিকে সফল হ'ম বুলি মই আশাবাদী। বিশেষকৈ এটা কথা ক'ব লাগিব, বিপুল ভোটৰ ব্যৱধান প্ৰচাৰটো আপোনালোকৰ যিটো দেখা গৈছে, বিপুল ভোটৰ ব্যৱধানত প্ৰচাৰ চলোৱা হৈছে। জয়ী বুলি নিশ্চিত বুলি আপোনালোকে এটা কথা কৈ আছে, কিন্তু এটা কথা সমান্তৰালভাৱে ক'ব লাগিব, বিপুল ভোটৰ ব্যৱধানত বিজয়ী কৰাব লাগিব। কেনেকুৱা ধৰণৰ? চাওক, আপোনালোকে সকলোৱে কৈ আছে যে আমি মাৰাথান প্ৰচাৰ চলাই আছোঁ। আচলতে মোৰ আজি অনুভৱ হৈছে আমি এয়া প্ৰচাৰ নহয়, আমি বিজয় উৎসৱ পালন কৰি আছোঁ। কাৰণ আপোনালোকে জানেনে 8 নম্বৰ মিছামৰা জিলা পৰিষদত বিৰোধীৰ কোনো শক্তিয়েই নাই। তেখেতসকলে এইটো জিলা পৰিষদত এজন যোগ্য আঞ্চলিক পঞ্চায়তৰ সদস্যই হওক অথবা জিলা পৰিষদৰ সদস্যই হওক দিব পৰা নাই, বা ৱাৰ্ড পৰ্যায়তো তেওঁলোকৰ সমৰ্থনত বহুতো ৱাৰ্ডত দিবই পৰা নাই। আপোনালোকে নিশ্চয় জানিব যে আমাৰ মিছামৰা জিলা পৰিষদটোত ৱাৰ্ড সদস্য বিনা প্ৰতিদ্বন্দ্বীৰে 7জন নিৰ্বাচিত হৈছে, কোনো প্ৰতিদ্বন্দ্বীয়ে নাই মিছামৰা জিলা। গতিকে আমি জানো যে আমিও
ইতিমধ্যে প্ৰচাৰো চলাইছোঁ, ৰাইজৰ মাজলৈ আহিছোঁ, আমাৰ অভাৱ অভিযোগবোৰ ৰাইজৰ লোৱা হৈছে, তেওঁলোকক আমি কেনেধৰণে সহায় কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।